নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত গোলাঘাটত সংগোপনে বালি মাফিয়াৰ তাণ্ডৱ চলি আছে। ঐতিহ্যমণ্ডিত ধনশিৰি নদীক চৌদিশৰ পৰা হত্যাৰ যেন এক প্ৰকাৰ আখৰা চলিছে এতিয়া গোলাঘাটত। মইনাপাৰ শালমৰাৰ বিভিন্ন স্থানত ধনশিৰিৰ মাজত এক্সকেভেটৰেৰে খনন চলিছে এনেদৰে প্ৰতিদিনেই। ধনদবিয়া একাংশ ধনশিৰি নদীক সংকুচিত কৰিছে বালি মাটি মাফিয়াই এনেদৰে প্ৰতিদিনেই। এনকেটিভিৰ কেমেৰা দেখি পলাই পত্ৰং দিছে এক্সকেভেটৰ সহ চালকে। বিভিন্ন সময়ত এই ধনশিৰি নদীত গা ধুবলৈ গৈ সলিল সমাধিও ঘটিছে বহুজনৰ। দেখিও কিন্তু নেদেখাৰ ভাওত গোলাঘাটৰ বন বিভাগ কিংবা জিলা প্ৰশাসন। নাতি দূৰত থকা বনাঞ্চলিক বিষয়া বন সংমণ্ডলৰ বিষয়াকো ৰহস্যজনকভাৱে এই প্ৰশ্ন সুধিলেও কিন্তু মৌনতা অৱলম্বন কৰাহে পৰিলক্ষিত হৈছে। এই সকলো দেখিও মৌনতা অৱলম্বন কৰিছে সকলো। এইখন খবৰ আগবঢ়াইছোঁ আমাৰ গোলাঘাটৰ সাংবাদিক দেৱাশিষ সাহাৰ এক প্ৰতিবেদন। নিশ্চয় ক্ৰমাৎ এক প্ৰকাৰ ধ্বংসযজ্ঞ চলিছে গোলাঘাটৰ ধনশিৰি নদীত। মই দেখুৱাইছোঁ গোলাঘাটৰ মাজমজিয়াত মইনাপাৰৰ দলঙৰ সমীপত ধনশিৰি নদীত এনেধৰণে এক্সকেভেটৰ বহুৱাই দিন দুপৰতে প্ৰকৃততে বালি মাফিয়াৰ তাণ্ডৱ চলিছে। আমি দৃশ্যৰ জৰিয়তে দেখুৱাইছোঁ এদেও দুদেওকৈ ঐতিহ্যমণ্ডিত ধনশিৰি নদীৰ হত্যাযজ্ঞ এনেধৰণে চলিছে গোলাঘাটৰ বিয়াগুম বন বিভাগৰ চকুৰ সন্মুখত। ৰাইজৰ গোলাঘাট জিলা প্ৰশাসনে কোনো ধৰণৰ কেৰেপ নকৰা কাণ্ডৰ পাছত আজি এনকেটিভিৰ সন্মুখত মই দেখুৱাইছোঁ এই ধৰণে প্ৰকৃততে এক্সকেভেটৰ লগোৱাই ধনশিৰি নদীৰ মাজত এই ধৰণেৰে ধ্বংসযজ্ঞ চলাইছে একাংশ অসাধু লোকে। আমি দেখুৱাইছোঁ এনকেটিভিৰ কেমেৰা ঘূৰাৰ পাছতে এই ধৰণে পলাই পত্ৰং দিবলৈ চেষ্টা কৰিছে এইসকল অসাধু ব্যৱসায়ী। দেখুৱাইছোঁ নদীৰ মাজত কিদৰে এক্সকেভেটৰ বহুৱাই তেওঁলোকে এই ধৰণে চাওক ধনশিৰি নদীৰ ধ্বংসযজ্ঞ চলাইছে আৰু বাৰম্বাৰ বহু লোকৰ অভিযোগ প্ৰতি অভিযোগৰ পাছতো কোনো ধৰণৰ কাণসাৰ নাই কিন্তু গোলাঘাটৰ বিয়াগুম বন বিভাগৰ বিয়াগুম গোলাঘাট জিলা প্ৰশাসনৰ। মই দেখুৱাইছোঁ কিদৰে তেওঁলোকে কেমেৰা দেখাৰ পাছত এই ধৰণে পলাইছে। চাওক এক্সকেভেটৰখন চাওক, কোনো নিয়মত লিখা নাই যে এনেধৰণে এক্সকেভেটৰ নদীৰ মাজত বহুৱাব পাৰিব। সেয়া লাগিলে যি ধৰণৰ কামেই হওক, গোলাঘাটৰ উন্নয়নমূলক কামৰ দোহাই দি এইসকল অসাধু ব্যৱসায়ীয়ে এনেধৰণে প্ৰকৃততে ধ্বংসযজ্ঞ চলাইছে। এদেও দুদেওকৈ হত্যা কৰাৰ চেষ্টা কৰা হৈছে ঐতিহ্যমণ্ডিত ধনশিৰি নদীক। আপুনি ধনশিৰি নদীৰ গোলাঘাটৰ প্ৰকৃততে মইনাপাৰ অঞ্চলেই কওক, শালমৰা অঞ্চলেই কওক বা মইনাপাৰৰ দুটাকৈ প্ৰান্তত কওক, এনেধৰণে প্ৰকৃততে ধনশিৰি নদীৰ ধ্বংসলীলা চলিছে আৰু এই ধ্বংসলীলা যেন দেখিও নেদেখা কুলিৰ ভাও ধৰিছে গোলাঘাটৰ বিয়াগুম বন বিভাগ বিয়াগুম গোলাঘাট জিলা প্ৰশাসনে। আমি ছবিৰ জৰিয়তে দেখুৱাইছোঁ নদীখনক ধৰ্ষণ কৰা হৈছে, নদীখনক হত্যাৰ চেষ্টা কৰা হৈছে। এইসমূহ প্ৰকৃততে বিয়াগুম বন বিভাগটোৱে নেদেখে নেকি? আমি দৃশ্যৰ জৰিয়তে দেখুৱাইছোঁ এইসমূহ প্ৰকৃততে এনেধৰণে কোনো পাৰ্মিট নাই, নিৰ্বাচনৰ মাজতেই এনেধৰণে সুৰুঙা বিচাৰি প্ৰকৃততে ধনশিৰি নদীখনক হত্যাযজ্ঞ চলোৱা এইসকল লোকক কিয় নাকি লগাব নোৱাৰে গোলাঘাটৰ বিয়াগুম জিলা প্ৰশাসনে? কিয় নাকি লগাব নোৱাৰে গোলাঘাটৰ বিয়াগুম বন বিভাগটোৱে? কাষতেই DFৰ কাৰ্যালয়, কাষতেই বনাঞ্চলিক বিষয়াগৰাকীৰ কাৰ্যালয়, কিন্তু দেখিও নেদেখা কুলিৰ ভাও। আমি এয়া মাত্ৰ এটা উদাহৰণহে দেখুৱাইছোঁ। জিলাখনৰ বিভিন্ন প্ৰান্তত চলি আছে মৰঙী কওক, শালমৰা কওক বা অন্যান্য বিভিন্ন প্ৰান্তৰ এৰেঙাপাৰা এটা অঞ্চলত কওক, এনেধৰণে ধ্বংসলীলা চলিছে আৰু এই নদীখনক এক প্ৰকাৰ হত্যা কৰাৰ পাছতেই প্ৰকৃততে বান বিধ্বস্ত হ'ব এই অঞ্চলটো। আমি দৃশ্যৰ জৰিয়তে দেখুৱাইছোঁ কিদৰে নদীৰ মাজত এনেধৰণে এইসমূহ গোটাই থোৱা হৈছে, এক্সকেভেটৰ নদীৰ মাজত বহুৱাই দিয়া হৈছে, তাৰ পাছত নদীখনক হত্যাৰ চেষ্টা কৰা হৈছে। কিন্তু বিয়াগুম বন বিভাগটোৰ কোনো কেৰেপ নাই, বিয়াগুম গোলাঘাট জিলা প্ৰশাসনৰ কোনো ধৰণৰ কেৰেপ নাই। প্ৰশ্ন হৈছে গোলাঘাটৰ সচেতন মহলে প্ৰশ্ন কৰিছে যে জিলা প্ৰশাসন প্ৰকৃততে মেনেজ নেকি? এইসমূহ অসাধু লোকৰ সৈতে গোলাঘাটৰ বিয়াগুম বন বিভাগ প্ৰকৃততে মেনেজ নেকি? এনেধৰণৰ ঐতিহ্যমণ্ডিত এখন নদীক হত্যা কৰিবলৈ তেওঁলোকক কোনে প্ৰকৃততে এইসমূহৰ অনুমতি প্ৰদান কৰিলে? কোন আছে এইসমূহৰ পৃষ্ঠপোষকতাত? এয়া এটা ডাঙৰ প্ৰশ্ন আৰু এইসমূহ প্ৰকৃততে নিৰ্মূল হ'বনে নাই সেয়াও এই মুহূৰ্তত এটা লাখ টকীয়া প্ৰশ্ন।